Hello everyone. সবে ঠিক ঠাক আছে বুলি আশা কৰো সো আজি আমি পঢ়িম ত্ৰিভুজ যেটো ক্লাস 10 ৰ ম্যাথছৰ চেপ্টাৰ নম্বৰ 6 এটো একচুয়ালি হাজৰ এজন ষ্টুডেন্টে হাজৰ পৰা এজন ষ্টুডেন্টে মেসেজ কৰি কিনে ৰিকুৱেষ্ট কৰিছে যে ম্যাথছৰ চেপ্টাৰ 6 পঢ়াব লাগে মই এনে সায়েন্সে পঢ়াও তো মই ম্যাথছৰ সায়েন্সৰ গোটেইটা লেসন এফালৰ পৰা দিব ট্ৰাই কৰিম হয় চেষ্টা কৰিছো অফলাইনতো ক্লাস থাকে গটিকে সময় বহুত কম তথাপি চেষ্টা কৰিম ঠিক আছে তো প্ৰথম কথা ত্ৰিভুজ মানে কি ত্ৰিভুজ মানে কি ভুজ মানে হৈছে বাহু ভুজ মানে কি বাহু ঠিক আছে বাহু মানে হল এইটো এটা লাস্ট বাহু ত্ৰি মানে তিনিটা ত্ৰি মানে হৈছে তিনিটা তো তিনিটা বাহু যেতিয়া লগ লাগি থাকে তাকে কয় ত্ৰিভুজ ধৰিলে এনেকুৱা কথা যে এখন ঘৰত তিনিটা ভাইক আছে কেইটা ভাইক আছে তিনিটা ভাইক মানে বুজিছ না ভাই পুতেক তিনিটা তো সেই তিনিটা পুতেকে যদি লগ লাগি থাকে এটা পুতেকৰ লগত এটা পুতেক আৰু এটা পুতেকৰ লগত তিনিটা পুতেক মানে লগ লাগি আছে বুজি পাইছা না তো তেতিয়া হলে হেতু হ'ব ত্ৰিভুজ কিন্তু যদি সেই তিনিটা পুতেক লগ লাগি থাকা নাই সাপোজ এটা পুতেক আছে আৰু এটাৰ লগত লগ লাগি আছে ই আকৌ বেলেগ এটাৰ লগত লগ লাগি আছে কিন্তু এই দুটাৰ মাতামাতি নাই তো এইটো ত্ৰিভুজ নহয় কথা বুজা সাপোজ তিনিটা পুতেকে মাতামাতি কৰা নাই তো এইটো ত্ৰিভুজ নহয় ত্ৰিভুজ হ'ব লাগলি তিনিওডাল বাহু একদম লগ লাগি থাকিব লাগিব দিমাগত সোমাইছি তিনিওডাল বাহু কি হ'ব লাগিব লগ লাগি থাকিব লাগিব তিনিওডাল বাহু তাকে ক'ব ত্ৰিভুজ এতিয়া ত্ৰিভুজ এটাৰ ভিতৰত তিনিটা কোণ থাকে এই এটা দুটা তিনিটা এই তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব এই তিনিটা কোণ যোগ কৰিলে কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া ত্ৰিভুজ হ'ব 180 ডিগ্ৰী নহলে ত্ৰিভুজ নহয় তিনিটা কোণ যোগ কৰিলে যদি 180 ডিগ্ৰী হয় ত্ৰিভুজ হোৱাই নাই যদি 180 বেছি আছে বা কম আছে ত্ৰিভুজ হ'বই নোৱাৰে ইম্পসিবল তো ত্ৰিভুজ এটাৰ ভিতৰত তিনিটা কোণ যোগ কৰিলে 180 হ'ব লাগিব ঠিক আছে এতিয়া আমি ত্ৰিভুজৰ ভাগ দুটামান চাই লওঁ চেপ্টাৰটোৰ সোমৰ আগমুহূৰ্তত চেপ্টাৰটোৰ ভিতৰত যোৱাৰ আগতে ত্ৰিভুজৰ ভাগ কিছুমান চাই লওঁ ত্ৰিভুজক যদি মই বাহু হিচাপত ভাগ কৰোঁ বাহু হিচাপত আৰু এইটো কোণ হিচাপত বাহু হিচাপত এটা ভাগ কৰিব পাৰিম সমবাহু ত্ৰিভুজ যাৰ তিনিওডাল বাহু সমান এ তিনিওটা পুতেক সমান মানে বুজি পাইছা না তিনিওডাল বাহু সমান তাক ক'ব সমবাহু যদি দুডাল বাহু সমান তাক ক'ব সমদ্বি বাহু আৰু যদি তিনিওডাল সমান নহয় এডাল এ আৰু বি এ বি সি তিনিওডাল তাক ক'ব বিষম বাহু তো তিনিটা ভাগ বুজি পালি তিনি ত্ৰিভুজৰ বাহু হিচাপত তিনিটা ভাগত ভাগ কৰিছো এটা কি সমবাহু যাৰ চাৰি তিনিওডাল বাহু সমান এটা হ'ল সমদ্বি বাহু দুডাল বাহু সমান আৰু এডাল বেলেগ আৰু বিষম বাহু যাৰ তিনিওডাল বাহু বেলেগ বুজি পাইছা কোণ হিচাপত এনেকুৱা এটা ত্ৰিভুজ আছে যাৰ গোটেইকেইটা কোণ 90তকৈ কম গোটেই কোণ 90তকৈ কম এইটো 90তকৈ কম এইটো 90তকৈ কম এইটো মানে এটা যদি মই নাম দিওঁ এ বি চি এও 90তকৈ কম বিও 90তকৈ কম চিও 90তকৈ কম যদি তিনিটা কোণ এনেকুৱা হয় তাক ক'ব সূক্ষ্মকোণী ত্ৰিভুজ যদি যিকোনো এটা কোণ 90 ডিগ্ৰী আছে যিকোনো এটা কোণ কিমান আছে 90 ডিগ্ৰী বাকি যিমান থাকক তাক ক'ব সমকোণী ঠিক আছে আৰু যদি 90তকৈ বেছি আছে এটা কোণ যিকোনো এটা কোণ 90তকৈ বেছি x টো 90তকৈ বেছি তাক ক'ব স্থূলকোণী 180তকৈ বেছিটো হ'বই নোৱাৰে তিনিটা কোণ লগ লাগি 180 হয় তো এই তিনিটা কোণ হিচাপত ভাগ কৰিছো আৰু এই তিনিটা কি হিচাপত বাহু হিচাপত এইখিনি কথা বুজি পালি না দিমাগত সোমাইছে না নাই ত্ৰিভুজৰ এইকেইটা ভাগ কিন্তু এইখিনি বস্তু আমাক এটা নালাগে মানে লাগব ডাইৰেক্টলি এইখিনি নালাগে বুজি পাইছা না চাবি এতিয়া ততে এটা কথা জানা মই ফাৰ্ষ্টতে লিখিতত কওঁ তাৰপিছত লাহে গাঁৱলীয়া ৰূপটো আহি যায় নহয় তো যি নহওক ইনষ্টাগ্ৰামত এটা ভিডিঅ' দিছিলোঁ যিটোত বহুতখিনি ষ্টুডেণ্টে কমেণ্ট কৰিছে যাৰ কাৰণে ভাল লাগছে বহুত বেছি মৰম দিছে
তো মই চেষ্টা কৰিম যে আৰু নতুন নতুনকৈ ভিডিঅ' বনাওঁ ঠিক আছে আৰু আহি থাকিব ভিডিঅ' সকলোৱে ফ'ল' কৰি কিনে ছাবস্ক্ৰাইব ইউটিউবত ছাবস্ক্ৰাইব কৰি কিনে থৈ দিলে হ'ল ঠিক আছে থেংক ইউ তো বিভিন্ন জেগাৰ পৰাই বহুত ষ্টুডেণ্ট আছে মিৰ্জাৰ পৰা এজন ভাইটি তেওঁ ভালকৈ কৈছে ভাল লাগিছে তাৰ কাৰণে থেংক ইউ তাৰপিছত পাঠশালাৰ পৰা আছে দুজনমান তো এনেকৈ বিভিন্ন ঠাইৰ পৰা বহুতে মানে কমেণ্ট কৰিছে তো ধন্যবাদ চবকে দেই থেংক ইউ এতিয়া মই নামকেইটা মানে কৈ দিম পিছত বেলেগ ভিডিঅ'ত এতিয়া মানে মোৰ নামকেইটা চোৱা হোৱা নাই নামকেইটা চাইছোঁ মানে ভালকৈ মনত নাই ঠিক আছে এতিয়া আমি আহোঁ দুটা শব্দ আছে সদৃশ আৰু সৰ্বসম সদৃশ আৰু সৰ্বসম চা সম মানেতো হৈছে সমান এইটো জানা ততে আৰু সৰ্ব মানে সকলো তো এইটো শব্দৰ পৰা ততে গম পাইছা যে সকলো সমান হ'লে সৰ্বসম হ'ব সব সমান সব সমান মানে বুজিছা সব সমান যদি সব সমান হয় তা কি হ'ব সৰ্বসম আৰু সদৃশ মানে একে দেখা জাষ্ট দেখা থাকে সকলো সমান নহয় হয়নে একে দেখা যেনে মই যদি এটা ডাঙৰ এনেকুৱা ত্ৰিভুজ লওঁ আৰু সেম টু সেম এনেকুৱা সৰু ত্ৰিভুজ এটা লওঁ এই দুটা কি হ'ব সৰ্বসম হ'ব না সদৃশ হ'ব দেখা থাকে না তো এইটো হ'ব সদৃশ সৰ্বসম মই ধৰি লওঁ এটা লৈছোঁ এনেকুৱা ত্ৰিভুজ আৰু এটা সেম সাইজৰে ত্ৰিভুজ এটা এ আছে বি আছে চি আছে পালি বুজি একদম ইকুৱেল তাক ক'ব সৰ্বসম সকলো সমান সদৃশ কেতিয়া ক'ব যেতিয়া দুয়োটা দেখাত একে হয় পালি নাই বুজি যেনে ধৰি লওঁ এটা বাপেক আছে ৰাইট এই বাপেকটো চলিটো বাপেকৰ নিচিনাই দেখাত হ'ব পাৰে কিন্তু বাপেকৰ একজেক্টলি সেম টু সেম কপি হ'ব মানে একজেক্টলি একদম একে হাত ভৰি সেম সাইজৰ হ'ব নেকি বাপেক পুতেক সমান হ'ব নেকি বাপ হতাই না তো বাপেকৰ নিচিনা হ'ব পাৰে কিন্তু বাপেকৰ সমান নহয় ঠিক সেনেকৈ কেতিয়াবা কি হয় কি তহঁতে চিনেমা দেখা যায় জুৰুৱা ভাই ৰাখে জুৰুৱা ভাইগিলা আকৌ সমান থাকে চব সমান থাকে ৰাইট তো যোনটো জুৰুৱা ভাই হ'ব সেইটো হ'ব কি হ'ব আমাৰ কি হ'ব সৰ্বসম হয় জুৰুৱা ভাইটো হ'ব সৰ্বসম আৰু বাপেক পুতেকটো হ'ব সদৃশ এইখিনি বুজি পাইছে নকওঁ সৰ্বসম আৰু সদৃশ বুজি পাইছে নকওঁ এতিয়া সদৃশ কেতিয়া হ'ব তাৰে দুটা চৰ্ত দিছে পেজ নম্বৰ 157ত ইহঁতৰ অনুৰূপ কোণবোৰ সমান সদৃশ তেতিয়া হ'ব সদৃশ কেতিয়া হ'ব যেতিয়া অনুৰূপ কোণবোৰ সমান হ'ব এইটো কোণ সমান এইটো কোণ সমান আৰু এইটো কোণৰ সমান অনুৰূপ কোণগিলা সমান আৰু বাহুৰ অনুপাত একে বুলি কৈছে যে সিহঁতৰ অনুৰূপ বাহুবোৰৰ একে অনুপাতৰ মানে চা A2 ডিভাইডেড বাই A2 মানে ধৰি লওঁ এটা নাম দিছোঁ ABC এটা নাম দিছোঁ PQR মই যদি কওঁ AB ডিভাইডেড বাই BC এইটো ত্ৰিভুজৰ এইটো বাহু ডিভাইডেড বাই এইটো বাহু এইটো ত্ৰিভুজৰ PQ ডিভাইডেড বাই QR এই দুটা ইকুৱেল হ'ব লাগিব এই দুটা যদি ইকুৱেল হৈছে তেতিয়াহ'লেও কি হ'ব আমাৰ সদৃশ হ'ব বুজি পাইছা না এইটো বাহু ডিভাইডেড বাই এইটো বাহু যদি এই ত্ৰিভুজটোৰ এইটো বাহু ডিভাইডেড বাই এইটো বাহু অনুৰূপ বাহু সমান হয় ইকুৱেল হয় তেতিয়াহ'লে ত্ৰিভুজটো সদৃশ হ'ব নহয়তো বা যদি অনুৰূপ কোণগিলা সমান হয় তেতিয়াও কি হ'ব সদৃশ হ'ব এইটো দুটা চৰ্ত সদৃশ হোৱা চৰ্ত এইখিনি যদি বুজি পাইছা নেক্সট আগবাঢ়িব পাৰা 6.1ত ৰাইট 6.1 6.1 6.1 কুৱেশ্যন নম্বৰ 1 কি আছে কুৱেশ্যন নম্বৰ 1 সকলো বৃত্তই সৰ্বসম নে সদৃশ এটা কথা কওঁ বৃত্ত মানে কি এইটো বৃত্ত গোলক আৰু বৃত্ত জানা গোলকৰ এখনে পিঠি থাকে যেনে ফুটবলটো গোলক বৃত্ত মানে পইচাটো সাপোজ 1 টকীয়া মুদ্ৰাটো তাৰ দুখন পিঠি থাকে আগফালে এখন পিছফালে এখন হেড আৰু টেইল তো বৃত্ত সকলো বৃত্তই সদৃশ হ'ব নে সৰ্বসম হ'ব লেটছ সে মই দুটা আঁকলো সকলো বৃত্ত এটা মোক কথা কওঁ সকলো বৃত্ত গোল হ'ব না ইয়েছ ছাৰ সকলো বৃত্ত গোল হ'ব এই বৃত্তৰ যোনটো কেন্দ্ৰ আছে এই কেন্দ্ৰৰ পৰা বৃত্তৰ যোনটো বাহু আছে পৰিধি আছে সেই পৰিধিলৈ যিডাল আঁচ থাকে এডালক ব্যাসাৰ্ধ বুলি কয় ইয়াৰে ব্যাসাৰ্ধ যিমান হ'ব ইয়াৰে ব্যাসাৰ্ধ সিমান নহয় ইয়াৰে ব্যাসাৰ্ধ বেছি হ'ব ইয়াৰে ব্যাসাৰ্ধ কম হ'ব তো বৃত্ত দুটাৰে ব্যাসাৰ্ধ বেলেগ হ'ল কালি বেলেগ হ'ল কিন্তু বৃত্ত দুটাৰ এটা বস্তু সেম সেইটো হ'ল যে বৃত্ত দুটা গোল
তো যদি দেখাত একে হয় বাপেক পুতেক আন লগা নাই দেখাত যদি একে হয় তাক কি ক'ব সদৃশ এতিয়া নে বৰে দিছো না তো 1 নম্বৰ হ'ব এনসাৰ সদৃশ সদৃশ চাবা দেখাত একে হলি তাক সদৃশ বুলি কয় আৰু যদি সব একে হয় সব এভৰিথিং একে তেতিয়াহ'লে তাক ক'ব সৰ্বসম বুজি পাইছা এতিয়া মই যদি কওঁ বৰ্গ দুটা বৰ্গ সদৃশ হ'ব নে সৰ্বসম হ'ব কোচোন তহঁতে সৰ্বসম হ'ব কওঁ তই কওঁ বাবা কওঁ দে পাৰবি নৰা ভাই বৰ্গ মানে কাক বোলে নাজনা বৰ্গ কাক বোলে নাজনা তই 10ত পঢ়িছা তেতিয়াহ'লে তই অলপমান ভালকৈ পঢ়া উচিত গম পাইছা তই বৰ্গ মানে নাজনা বৰ্গ মানে হৈছে যাৰ চাৰিওডাল বাহু সমান চাৰিডাল বাহুৰ চতুৰ্ভুজ থাকে যাৰ চাৰিওডাল বাহু সমান তাক বৰ্গ বুলি কয় আৰু বিপৰীত বাহুবোৰ সমান্তৰাল আৰু প্ৰত্যেকটো কোণ 90 ডিগ্ৰী তাক কয় বৰ্গ এতিয়া এই দুটা বৰ্গ তহঁতে চাওঁ এই দুটা বৰ্গ যদি চা এই দুটা বৰ্গ তই মোক কি বুলি কবি সদৃশ বুলি কবি না সৰ্বসম সৰ্বসম হয় নে নহয় বাট সৰ্বসম কেনেকৈ হ'ব সদৃশ হ'ব দেখাত বাপেক পুতেক আনলে চা ভাই এটা কথা চাবি বাপেক পুতেক যদি হৈছে কি হ'ব সদৃশ আৰু যদি মানে ভায়েক হৈছে কি হ'ব সৰ্বসম বঢ়িয়া সুন্দৰ এতিয়া মই যদি কওঁ আৰু এটা কুৱেশ্যন 8 চেণ্টিমিটাৰৰ ব্যাসাৰ্ধৰ বা ব্যাসৰ বৃত্ত দুটা কি হ'ব সদৃশ নে সৰ্বসম হ'ব সদৃশ নে সৰ্বসম সদৃশ হ'ব নে সৰ্বসম হ'ব কওঁ 8 চেণ্টিমিটাৰ বৃত্ত দুটা 8 চেণ্টিমিটাৰ ব্যাসৰ কওঁ দুটা মানে বুজি পাইছে কিজানি ডাইৰেক্ট গমে পাইছে আনসাৰ কি হ'ব আৰু দুটা মানে এতিয়াও দিমাগত তাৰমানে সোমোৱা নাই তাৰমানে তহঁতৰ দিমাগত নোসোমাৱে এইটো কথা কিয় জানানে বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান গাধা গৰু আছে সেই গাধা গৰুগিলা ভিতৰত তই এটা 1 নম্বৰ তই এটা ভাই ব্যাস দিছি ব্যাস কাক বোলে এই ব্যাস এৰ পৰাই এৰে মাজেৰে যায় একেলগে এই গোটেইখিনি ব্যাস দুটাৰে ব্যাস 8 চেণ্টিমিটাৰ তাৰ মানে এটা বৃত্ত আছে যাৰ এৰ পৰাই একেলগে চিধাকৈ 8 চেণ্টিমিটাৰ আৰু এটা বৃত্ত আছে যাৰ এৰ পৰাই একেলগে চিধাকৈ 8 চেণ্টিমিটাৰ তো দুইটা ভাই দেখাটো একে হ'ল সমানো হ'ল 8 চেণ্টিমিটাৰ হ'ল নাই হে তো সদৃশ হ'ব না সৰ্বসম হ'ব সৰ্বসম হ'ব আৰু সদৃশো হ'ব না সদৃশ মানে একে দেখা হে দেখাৰ একে নহয় নেকি সৰ্বসম বস্তুবোৰ সদৃশ হয় কিন্তু সদৃশ বস্তুবোৰ সৰ্বসম নহ'বও পাৰে কিয়া এছ দিমাগ মেছ খুচা চৰি হিন্দী মোৰ বেয়া অলপ যি নহয় দিমাগত সোমাইছে নাই বুজি পাইছা নাই 2 নম্বৰ কৈছে সকলো বৰ্গই সদৃশ নে সৰ্বসম চব বৰ্গই অভিয়াছলি সদৃশ হ'ব বৰ্গ মানে বুজিছে না বৰ্গ সদৃশ হ'ব সৰ্বসম হ'ব নৰে কাৰণ কোনোবাটো বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ কোনোবাটোৰ বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ তো সৰ্বসম হ'ব নৰে 3 নম্বৰ কৈছে সকলো ওকে 2 নম্বৰ এইটো 1 নম্বৰ 2 নম্বৰ কি হ'ব স্যাৰ সদৃশ হ'ব 3 নম্বৰ কি হ'ব কি কৈছে স্যাৰ 3 নম্বৰ কৈছে যে সকলো ডেশ ত্ৰিভুজ সদৃশ সকলো ডেশ ত্ৰিভুজ দুটা অপশ্যন দিছে এটা কৈছে সমদ্বিবাহু আৰু সমবাহু এতিয়া পঢ়াই দিছোঁ এই মাত্ৰ আৰু সমদ্বিবাহু যদি মনত নাই যা কাণৰ তলত একচৰ মাৰি আনি যাওক মানে মনে মাৰিবি দেই কোনোবাই দেখা পালে লাজ পাবি তই সমবাহু মানে যাৰ চব বাহু সমান সমদ্বিবাহু মানে দুডাল বাহু সমান কৈছে যে ডেশ ত্ৰিভুজ কি হ'ব সদৃশ হ'ব কোনটো ত্ৰিভুজ সকলো সমবাহু ত্ৰিভুজ সদৃশ নে সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ बोलिए जरा सा इस क्वेश्चन का आंसर दीजिए क्या होगा সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ হ'ব নে সকলো সমবাহু ত্ৰিভুজ সদৃশ হ'ব স্যাৰ সকলো সমবাহু ত্ৰিভুজ সদৃশ হ'ব কি জানানে সমবাহু হ'ব লাগলি কোনকিটা 60 ডিগ্ৰী হ'ব লাগিব এইটো ফিক্স তোৰ বাহুৰ দৈৰ্ঘ্য যিমানে নাথাক 25 সেন্টিমিটাৰ থাকক বা 26 সেন্টিমিটাৰ থাকক কোন সদায় কিমান হ'ব লাগিব 60 হ'ব লাগিব কোনকিটা যদি 60 হয় দেখাতটো সেম টু সেম হ'ব না ডাঙৰ সৰু আকৃতিটো সেম হ'ব না কিন্তু সমদ্বিবাহু ত্ৰিভুজৰ কোনোৰটো ভেজাল নাই না তো দুডাল বাহু সমান হ'বলে এই দুডাল বাহু কিমান মেলা খাই আছে এইটো ক'ব নোৱাৰো তো এনেকুৱা সমান হ'ব পাৰে
মোক এতিয়া এটা কথা কওঁ এইটো আৰু এইটো দেখা থাকে আছে না এইটো আৰু এইটো দেখা থাকে আছে কওঁ চকুত যদি ভেটা লগা নাই মানে কওঁ তন্দে যে এইটো আৰু এইটো দেখা থাকে আছে নে এইটো আৰু এইটো দেখা থাকে আছে অভিয়াছলি এইটো তো সকলো সমবাহু ত্ৰিভুজ সদৃশ এইটোৰ আনচাৰ হ'ব সমবাহু ত্ৰিভুজ বুজি পাইছা না নাই আকৌ বুজি পাইছা না নাই আকৌ 3 নম্বৰ কৈছি সমসংখ্যক বাহু থকা দুটা ত্ৰিভুজ সদৃশ হ'ব সমান বাহু থকা দুটা বহুভুজ সৰি ত্ৰিভুজ নহয় বহুভুজ মানে বহুত বাহু থকা 4ডাল থাকিব পাৰে 3ডাল থাকিব পাৰে 5ডাল থাকিব পাৰে সদৃশ হ'ব যদি এই ত্ৰিভুজটোৰ অনুৰূপ কোণবিলাক সমান হয় অনুৰূপ অভিয়াছলি অনুৰূপ কোণ সমান হয় আৰু সিহঁতৰ বাহুবিলাক সমানুপাতিক এটা দুটোই বস্তু দিছে আৰু দুটো অপচন দিছে আচ্ছা এ আৰু বি দিছে ন তো এটো হ'ব সমান বিটো হ'ব সমানুপাতিক 4 নম্বৰৰ এ হ'ব সমান আৰু বি হ'ব সমানুপাতিক এইখিনি কথা বুজি পাইছা না নাই চলিহাত তাৰপিছত ছবিক পাৰিছি উদাহৰণ দিব পাৰিছি এজোৰ সদৃশ চিত্ৰ আৰু এজোৰ অসদৃশ চিত্ৰ ছবি আঁকি দিবি পাৰবি ততে ইয়াৰ পিছত ত্ৰিভুজৰ সাদৃশ্য কেনেকৈ সদৃশ ত্ৰিভুজ হয় সেইটোৰ বিষয়ে পঢ়িব লাগিব তো ত্ৰিভুজ কেতিয়া সদৃশ হ'ব ত্ৰিভুজৰ সাদৃশ্য ভাই জনে বহি কিতাপ উলিয়াই লোৱা নাই মই যদি তোক কাষত পালোঁ বেয়া মাৰিলোঁ বহি আৰু কিতাপ উলিয়ালোঁ কলম উলিয়ালোঁ ভিডিঅ'টো চাই আছা মোবাইল ৰাখিলোঁ আৰু বহীত নোট কৰি যা কি বুজাই আছোঁ আবে এনকে মেট্ৰিক পাছ কৰিবি নেকি বে পঢ়ৰ অলপ গুৰুত্ব দি তো কৈছে যে দুটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব যেতিয়া অনুৰূপ কোণ সমান আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতৰ হয় দুটা ত্ৰিভুজ আছে এই দুটা ত্ৰিভুজ এটা আছে এ বি চি আৰু এটা আছে পি কিউ আৰ এই দুটা ত্ৰিভুজ তেতিয়া সদৃশ হ'ব যদি 1 নম্বৰ শৰ্ত যে বি কোণটো যিকোনো কোণ এটাৰ সমান হয় যিকোনো কোণ কুচবি লেটছ সে মই ক'লো কিউ কোণৰে সমান হয় একেলগে থকা কাৰণে এইটো ত্ৰিভুজ উল্টি থাকিলে কি ওপৰত থাকিব বুজি পাইছা না যিকোনো মানে অনুৰূপ কোণ সমান হয় অনুৰূপ যিকোনো দেখাত একে কোণ সমান হয় অনুৰূপ কোণ সমান হ'ব লাগিব সমান আৰু 2 নম্বৰ এই ত্ৰিভুজটোৰ যিকোনো দুডাল বাহুৰ অনুপাত এ বি বাই বি চি এ চি বাই বি চি বি চি বাই এ চি কুছ বি লেটছ সে এ বি বাই এ চি এইটো ত্ৰিভুজৰ যিকোনো দুডাল অনুপাত কিউ আৰ বাই আৰ পি পি আৰ বাই আৰ কিউ পি কিউ বাই পি আৰ যিকোনো দুডাল অনুপাতৰ সমান হ'ব লাগিব পি কিউ বাই ধৰি লওঁ মই ক'লোঁ পি আৰ যদি সমান হৈছি ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব তো মই কি ক'লোঁ অনুৰূপ বাহুৰ অনুপাত সমান অনুৰূপ বাহুৰ অনুপাত সমান এই দুটা শৰ্ত মনত ৰাখবি পৰীক্ষাত আহিব যে ত্ৰিভুজ এটা সদৃশ হোৱাৰ শৰ্ত দুটা লিখা ত্ৰিভুজ এটা সদৃশ হোৱাৰ শৰ্ত ওকে হ'ল না বুজি পালি না তো মোক এটা কথা এটা যদি মই এটা শৰ্ত চাওঁ যিকোনো এটা শৰ্ত অনুৰূপ কোণ সমান লেটছ সে এটা সমকোণী ত্ৰিভুজ যাৰ এটা কোণ 90 ডিগ্ৰী আৰু এটা সমকোণী ত্ৰিভুজ ৰাইট ইয়াৰো 90 ডিগ্ৰী থাকিব তো এটা শৰ্তটো কমপ্লিট হৈ আছে সমকোণী ত্ৰিভুজবোৰৰ সব সমকোণী ত্ৰিভুজৰ এটা কোণ সমান হ'ব ৰাইট 90 ডিগ্ৰী তো এটা শৰ্ত কমপ্লিট হৈছে আৰু এইটো এটা শৰ্ত কমপ্লিট হ'লে এইটো সদৃশ হ'ব তো দ্বিতীয় শৰ্তটো কমপ্লিট হ'ব তো মনত ৰাখিব সমকোণী ত্ৰিভুজবোৰৰ অনুৰূপ বাহুৰ অনুপাত সমান হ'ব যিকোনো একযোৰ সমকোণী ত্ৰিভুজবোৰৰ যিকোনো একযোৰ অনুৰূপ বাহুৰ সমান অনুপাত হ'ব ঠিক আছে দুটা সমকোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাত সদায় একে আৰু ইয়াক কি বুলি কয় জানে মৌলিক সমানুপাতিকতা উপপাদ্য বুলি কয় এই বস্তুটো থেলছ নামৰ বিজ্ঞানী এজনে ইউজ কৰিছিল গতিকে তেওঁক এই সূত্ৰটোক থেলছৰ উপপাদ্য বুলি কয় মানে মই লিখিব পাৰোঁ ইয়াতে যে সকলো
আবেলি না সমকোণী ত্রিভুজৰ যিকোনো অনুৰূপ বাহুৰ অনুপাত সদায় সমান সেইটো মনত থাকো আৰু ইয়াক কি বুলি কয় মৌলিক মৌলিক সমানুপাতিকতাৰ উপপাদ্য ওকে মৌলিক সমানুপাতিকতাৰ উপপাদ্য বা থেলছৰ উপপাদ্য বুলি কয় কি বুলি কয় মৌলিক সমানুপাতিকতাৰ উপপাদ্য বা থেলছৰ উপপাদ্য নাও we are moving to the next point which is উপপাদ্য 6.1 এটো প্ৰমাণ কৰিব লাগিব যে উপপাদ্য 6.1 এইনে হৈছে নে মছুদ তো আমাৰ হাতত ম্যাথছ আবে বেলেগ চাওনা ম্যাথছ চাইছো 161 পেজ পুৰণা ম্যাথছ আম তো ইয়াতে কি কৈছে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ দুটা বাহুৰ সমান্তৰালকৈ টানি এটা বাহুৰ সমান্তৰালকৈ টানা হয় ৰেখাডালে অন্য বাহুটোক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব একদম সিম্পল কথা কি কৈছে এটা ত্ৰিভুজ আছে হবে এটা ত্ৰিভুজ আছে কৈছে যে এই ত্ৰিভুজটোৰ যিকোনো এটা বাহু লেটস সে এটোৱে লৈছো ভূমি অনুভূমিক তো এই বাহুৰ সমান্তৰালকৈ যদি এডাল ৰেখা টানো তেতিয়াহলে এই ৰেখাডালে যোনডালে কাটছি সেইডালে এই বাকি দুডাল ৰেখা সমান অনুপাতত ভাগ কৰব কি কৈছে সমান অনুপাতত ভাগ কৰে তাৰ মানে চাও তাৰ মানে মই উদাহৰণ দিও আটা আপা আছে আটা মানে এটা দেই এটা আপা আছে আৰু এটা আপা আছে দুটা আপা আছে মানে বেস্ট ফ্ৰেন্ড দু হয় তো এটা থগা দু বেস্ট ফ্ৰেন্ড পুরো বেস্ট ফ্ৰেন্ড দু একদম লগ লাগি থাকে এতিয়া কথাটো হল যে এটা আপি আছে থগা আপি আই দুকে লাইন মেট থৈছি কৈছি যে যদি ইনকো হয় লাইন মেট হৈ যায় দুকে তেতিয়াহলে কও তনে প্ৰমাণ কৰ যে দু সমানে কানবু কি উদাহৰণ ভাই কৈছি এটা দুটা আপাক যদি এটা আপি হ'ব দুকে লাইন মেট হৈ যায় দেখো দু ৰাতি সমানে কানবু তো এটো প্ৰমাণ কৰিব দিছি মানে আবে সিম্পল কথা বুজি পাইছা না কথাটো কৈছি এটা ত্ৰিভুজ আছে তাৰে এডাল জুনডাল বাহু যিকোনো এডাল বাহুৰ চা তই এডাল বাহু নলে বেলেগ বাহু লব পাৰা এডাল বাহু ললি তো এনকে যাব এডাল বাহুৰ সমান্তৰাল লাগিছি সমান্তৰাল মানে বুজি পাইছা না সমান্তৰাল মানে হল তুমি আৰু মই জীৱন ভৰ একেলগে থাকিম কেতিয়াও টাচ নকৰো মানে টাচ মানে কি তো এই দুডাল বাহু সমান্তৰাল ৰাইট এডাল বাহু সমান্তৰাল লাগিছি এডাল জোন ফালি এডাল ওপৰত দিছি কিন্তু কেতিয়াও টাচ নহয় কেতিয়াও কাটাকাটি নহয় মানে এনেকুৱা কথা তই আৰু তোৰ তিৰিটো দু জিন্দগীত কেতিয়াও কাজিয়া লাগা নাই ভাই মৰম দেখিছা নাই এডাল সিধা গেছি আৰু এডালো সিধা গেছি কেতিয়াও কি নহয় কাজিয়া নালাগে হেতু কো সমান্তৰাল ৰেখা কৈছি যে এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ যদি এডাল ৰেখা যায় তেতিয়াহলে এই ৰেখাডালে দুটাকে সমান অনুপাততে ভাগ কৰে বুজি পাইছা না নাই কো এটো আমাৰ আবে এটো বুজি পাবা মানে কি প্ৰশ্ন আছিল উত্তৰ হয় নাই উত্তৰ এটা দিম উত্তৰ প্ৰশ্ন উপপাদ্য উপপাদ্য মানে কি স্যার উপপাদ্য মানে হচ্ছে ওপৰত পাদা না উপপাদ্য মানে হৈছে এটা কথা যেটো ম্যাথছত মানে থিওৰি টাইপ ঠিক আছে এতিয়া কৈছে যদি এডাল ৰেখা এটো লিখি পেছ নাই দে লিখি দাও দে তন্দ্ৰ কাৰণে যদি এডাল ৰেখা ওকে কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল এই মন লিখবা নেকি এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰাল হৈ যায় প্ৰমাণ কৰা যে নহয় প্ৰমাণ কৰা যে নহয় পৰীক্ষাতে প্ৰমাণ কৰা যে বুলি আহিব
আমি এইটো যায় ৰেখাডালে অন্য বাহু দুটাক সমান অনুপাতত ভাগ কৰে ये बोला गया है उपपाद्य 6.1 में। तो अभी हम लोग करेंगे एक এখন নকৰো আমি এটা অঙ্কন কৰিম এটা মই নাম দি দিলো দেই ডি আৰু যেটো বিন্দুত কাটছি তাক ডি আৰু এটা নাম দিলো ই এটা আমি এ বি ই সংযোগ কৰিম আৰু ডি ই সি সংযোগ কৰিম আৰু এই ডিৰ পৰা এ ইত এটা লম্ব আঁকিম স্যার লম্ব মানে কি 9ত কি কৰিছলি 9ত লাইন মাৰিছলি এটা লম্ব মানে কি হচ্ছে লম্ব মানে হৈছে যে যিকোনো এডাল বাহুত অন্য এডাল বাহুত 90 ডিগ্ৰী কৰি কোণ কৰি থিয়াওয়া 90 ডিগ্ৰী কৰি যদি থিয়াও এটা কয় লম্ব এতিয়া এটা এডাল লম্ব আঁকছো আৰু এটাও এডাল লম্ব আঁকিম এডিট একটা লম্ব আঁকবা লাগবো এটো লম্ব এটো আঁকছো অঙ্কন করছো তো সলিউশন লিখি কিনে আমি লিখি পাৰিম পৰীক্ষাত প্ৰশ্ন কেনেকৈ বুজা নাপাবো প্ৰমাণ কৰা যে যদি এডাল ৰেখা ত্ৰিভুজ এডাল বাহুৰ সমান্তৰালকৈ যায় ৰেখাডালে অন্য বাহু দুটাক সমান অনুপাতত ভাগ কৰে এটা খালি প্ৰমাণ কৰা যে লিখি দিব তো এটো কৰিব লাগবো ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিম লেট ত্ৰিভুজ এ বি সি যোনটো ডাঙৰ ত্ৰিভুজ আছে আমাৰ হয় এবিসিৰ ডি ই সমান্তৰাল বিসি এটো চিনু সমান্তৰাল প্যারালাল চিন ঠিক আছে ডি ই প্যারালাল বিসি ক্ষমা ধৰি লৈছো ডি ই প্যারালাল বিসি হয় প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে হাওয়া কি প্ৰমাণ কৰিব লাগে আৰু AD divided by BD equal to AE divided by EC oh yes এটো প্ৰমাণ কৰিব লাগে যে AD divided by BD AE divided by EC হ'ব এটো প্ৰমাণ কৰিব লাগে তো তাৰ কাৰণে আমি কি কৰিম অঙ্কন কৰিম অঙ্কন কৰলো অঙ্কন কি করছো চাও তো নিজে অঙ্কন কি করছো চাই ভাই অঙ্কন করছো যে স্যার বিই আৰু ডিসি সংযোগ কৰা হল আৰু কি করছা স্যার আৰু করছো কি এডিট এটা লম্ব আঁকছো ইৰ পাৰা আৰু নাম দি এম আৰু এম স্যার ই এম লম্ব কোট এটা লম্ব বুলি কয় দে লম্বডালক এনকে ৰাখে এডি আৰু ডিএম লম্ব এই অকা হল এইখিনি কথা বুজি পাইছা না আকৌ এইখিনি বুজি পাবি না সৰু চলি বুজি পাবি এইখিনি সৰু চলি বুজি এতিয়া এডি ইৰ কালি কি হ'ব স্যার কালি কেনেকৈ হল কালি মানে কি কালি মানে যে ত্ৰিভুজ এটাৰ ভিতৰত কিমান জায়গা আছে এটোকে কালি বুলি কয় কালি মানে কি ত্ৰিভুজ এটাৰ ভিতৰত কিমান জায়গা আছে এৰ ভিতৰত কিমান জায়গা আছে উলিয়াব কাৰণে কি কৰিবি তই জুখপি নেকি কেনেকৈ জুখপি কেনেকৈ জুখপি কি এডি ফিটা মাৰি হা এইটো জুখপাৰ কাৰণে আমাক লাগে সূত্ৰ এটা সেইটো হ'ল হাফ ইনটু ভূমি ইনটু উন্নতি ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উন্নতি স্যার এডাল ভূমি হ'ব উন্নতি কয় উন্নতি মানে হ'ল ভূমিৰ পৰা লম্ব হ'ব লাগিব আপোনাৰ মতে ভূমি যোনটো মাটিৰ যিটো লগ লাগি মানে মাটিৰ সমান্তৰাল থাকে তাক ভূমি বুলি কয় ভূমিৰ লম্ব হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব আৰু একদম ওপৰৰ যোনটো কোণ সেই কোণটোৰ লগত লগ লাগি থাকিব লাগিব সেই কোণটোক গেলি যাব লাগিব মানে বুজি পাইছা তো এডাল ভূমি বুলি ক'ব নোৱাৰা তেৰা আছে এডাল ভূমি ক'ব নোৱাৰা তেৰা আছে সিধে ৰাখিব লাগিব এডাল হ'ব উন্নতি এইচ আৰু এডাল বি
বেছ মানে ভূমি পাইছা না বুজি কওঁ ছাৰ যদি ত্ৰিভুজটো এনেকুৱা হয় এটা 90 ডিগ্ৰী আছে তো এটা ল'ব উন্নতি এটা ল'ব বেছ ছাৰ যদি ত্ৰিভুজটো এনেকুৱা হয় अब क्या करोगे बाबू भैया कुछ नहीं करना है इधर से एक लंब खींचना है এটা লম্ব হল এডালৰ মান জোখ পেলাব লাগিব কি মান এটা ল'ব h আৰু এটা ল'ব b একেলগে নহয় আকৌ একেলগে পাইছা না বুজি বাবু এনেকুৱা ত্ৰিভুজ যদি থাকে আমি এইখিনি ভূমি ধৰিম আৰু উন্নতি হিচাপে আঁকিম হয় আৰু এনেকুৱা ত্ৰিভুজত যত উন্নতি আছে তাতে অলৰেডি উন্নতি আছে তো ইয়াতে ডি ই সিৰ খালি কি হ'ব ডি সি ছিল AD sorry ADE মানে ওপৰৰ মালখিনিৰ খালি সৰি ওপৰৰ বস্তুখিনিৰ খালি মাল নেকি মাল বস্তু এইখিনিৰ খালি কি হ'বচোন এমকে কিবা আছে তো বাবু এতেকে AD এর খালি ত্ৰিভুজ দিবা লাগিব এতে AD এর খালি কি হ'ব AD এর খালি স্যার হাফ ইনটু ভূমি স্যার AD এর ভূমি কোনটো AD এর ভূমি এক পাল্টা এইটো ডি ডাল ভূমি বুলি নধৰবি উন্নতি নাই তাতে তো এক পাল্টাই দিছোন ত্ৰিভুজটো আমরা পাল্টাই দিলি এ ডি ডাল ভূমি হ'ব না এটা আছে এ এটা আছে ডি এনেকৈ পাল্টি গেল না স্যার এ ডি ডাল ভূমি হল আৰু এটা লম্ব আছে এম বুলি উন্নতি হৈ গেল হা স্যার ভূমি এ ডি ইনটু লম্ব ই এম বুজি পাইছা না নাই এইখিনি বুজি পাইছা না নাই ADEM এইখিনি বুজি পাইছা সেকেন্ড পার্ট আকৌ মই AD আকৌ এক যদি এবাৰ ধৰিলো এংকা উল্টে দিছো না এবাৰ এংকা উল্টে দে পাল্টে দিও এবাৰ এই ডাল ভূমি হৈ যাব এংকা পাল্টে দিলি হয় না এটা A2 হ'ব এটা E2 হ'ব আৰু এটো A E আৰু এটা লম্ব আছে ই N বুলি বুজি পাইছা না এই ত্রিভুজটো অঙ্ক পাল্টে দিছো তো এতিয়া মই আৰু অঙ্ক লিখিব পাৰিম যে ত্রিভুজ AD এর খালি আকৌ লিখিব পাৰিম খালি এগুলো হাফ ইনটু ভূমি কি হ'ব এবাৰ AE আৰু উন্নতি কি হ'ব এই N ৰ ওপৰত কি আছে DN হৈছে না কো এইখিনি ओके सर ओके এইটো বুজি পাইছা বাবু ওপৰৰ যোনটো বস্তু আছে এই বস্তুটো A D আৰু E ইয়াৰ খালি যদি মই এডাল ভূমি বুলি ধৰো এটা উন্নতি হ'ব আৰু যদি এডাল ভূমি বুলি ধৰো এটো উন্নতি হ'ব তো দুটো খালি ওলাব না মানে সেম ওলাব দুটা স্টাইলত ওলাব পাৰিম প্ৰথমতে এডালক ভূমি ধৰি এডালক উন্নতি ধৰি ওলাব পাৰিম আৰু ফাৰ্স্ট লাষ্টত এডালক ভূমি ধৰি এডালক উন্নতি ধৰি ওলাব পাৰিম হ'ল এইখিনি তাৰপিছত ক'ত গেল দাস্তাৰ ওকে ভাগৰ লাগি যাবে এতিয়া মই এটা কথা কওঁ DEC ৰ খালি বা BDE ৰ খালি কওঁ BDE ৰ খালি ট্ৰায়াঙ্গল BDE ৰ খালি স্যার BDE ৰ খালি মানে BDE ৰ খালি চাও আকৌ BDE এই ত্রিভুজটোৰ খালি কি হ'ব এটা আছে D আৰু আছে E আৰু এটা আছে B স্যার এডাল যদি ভূমি ধৰো এটা এডাল উন্নতি হ'ব না EM ওকে তো স্যার হাফ ইনটু ভূমি হ'ব BD ইনটু উন্নতি হ'ব EM নাম্বার দিয়ে এটা 1 নম্বর এটা 2 নম্বর সমীকরণ এটা 3 নম্বর আৰু ট্রায়াঙ্গল DEC ৰ খালি DEC ৰ খালি কি হ'ব DEC ৰ খালি কি হ'ব কোন হাফ ইনটু ভূমি কি ধৰিম এডাল EC হাফ ইনটু ভূমি EC ইনটু উন্নতি কি হ'ব DN এই 4 নম্বৰ এইখিনি বুজি পালি না ততে ওকে এরিয়া সা কোড সেম আছে EM তে আছে তো একক 3 নম্বৰ দিয়ে হৰণ কৰি দি মানে এটাকে একক হৰণ কৰি 3 নম্বৰে কি পাম এতে পাম ওপৰত পাম একত কি আছে AD এর খালি AD এর
কালি ডিভাইডেড বাই তলত কি পাম ট্রায়াঙ্গল BD এর কালি হয় না BD এর কালি ইকুয়াল টু তো এটা ক্লাস 9 ত এটা বস্তু পাইছিলি মনত আছে যদি ক্লাস 9 ত এটা বস্তু পাইছিলি কি বস্তু ছিল জানা একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি সমান এডাল সেম ভূমি চাবি ABC ABC ত্রিভুজৰ ভূমি কোনডাল BC ABC ত্রিভুজৰ ভূমি BC হল না আৰু এটা দি দিলো BDC ত্রিভুজৰ ভূমি কোনডাল BC তো সেম ভূমিৰ ওপৰত দুটা ত্রিভুজ আছে আৰু AD আৰু BC সমান্তৰাল তেতিয়া হলে এইটো ফাৰ্ষ্টটো ত্রিভুজ ABC ৰ কালি কাৰ সমান হ'ব জানা ABC ৰ কালি এৰিয়া অফ BDC ৰ কালি সমান হ'ব বুজি পাইছা না এটো 9 ৰ আছে 9 ৰ ক্লাস 9 ত তো ইয়াতে চাও ইয়াতে যদি তই চা এনেকুৱা এটা বস্তু দেখা হবি যত D E লেখা আছে আৰু B আৰু C লেখা আছে এটা এনেকা ত্রিভুজ আছে এটা এনেকা ত্রিভুজ এডাল সমান্তৰাল হয় নে নহয় হয় তো এডাল সেম ভূমি আছে চা BDE এই যে ত্রিভুজৰ এডাল ভূমি DEC এই যে ত্রিভুজৰ এডাল ভূমি তো সেম ভূমি আৰু সেম সমান্তৰাল ৰেখাৰ মাজত থাকিলে দুটা ত্রিভুজৰ কালি সমান হয় দুটা ত্রিভুজৰ কালি সেম টু সেম হয় তাৰ মানে মই এটো লিখিব পাৰিম যে BDE এর কালি আৰু DEC এর কালি একে এতিয়া হনাই লিখিব পাৰিম এটো এটা AD এর কালি কি আছে AD এর কালি ওপৰত তো এক নম্বৰ half into AD into EM half into AD into EM right তলত এটো তিনি এর কালি আছে half into BD into EM কাটা গেল হাফ কাটা গেল থাকিল কি AD by BD হয় আৰু দুয়ক যদি মই হৰণ কৰো 3 ৰে তেতিয়া হলে পাম দুয়ৰ আছে AD এর কালি ত্রিভুজ AD এর কালি ডিভাইডেড বাই ত্রিভুজ DEC এর কালি ইকুয়াল টু এতিয়া AD এর কালি কিমান আছে 2 নম্বৰত আছে হাফ AE আৰু DN half AE আৰু DN বুজি পাইছা নাই আৰু তলত কি আছে DEC এর কালি half EC আৰু DN কাটা গেল half কাটা গেল AE by EC থাকে মই তনে কি কৈছলো যে স্যার BD এর কালি BD মানে বুজিছা এইটোৰ কালি এটা D আছে এটা E আছে আৰু এটা আছে B আৰু ইফালে এটা আছে বস্তু যেটোৰ নাম হৈছে DEC এই দুটাৰ কালি সেম টু সেম হ'ব কিয়া কাৰণ ক্লাস 9 ৰ আছে সমান্তৰাল ৰেখা আৰু একে ভূমিৰ ওপৰৰ মাজত যদি দুটা ত্রিভুজ থাকে সেই দুটা ত্রিভুজৰ কালি সমান হয় তো এই দুটাৰ কালি সমান হ'ব মানে DBE BDE আৰু DEC BDE আৰু DEC এই দুটাৰ কালি সমান হ'ব তাৰ মানে এইটোৰ কালি যিমান হ'ব এইটোৰ কালি সমান হ'ব ওপৰত সেম আছে তাৰ মানে এইটো আৰু এইটো সমান হ'ব না ওপৰত AD আছে এটো AD আছে যদি BDE আৰু DEC সমান হয় তো এইটো আৰু এইটো সমান ওপৰত থাকা কিটা সমান তাৰ মানে এই বস্তুটো আৰু এই বস্তুটো সমান হ'ব না নহয় 5 আৰু 6 তো 5 আৰু 6 সমান হ'ব যদি সমান হয় তো মই লিখিব পাৰিম AD কি বাছি ৰলতে AD by BD equal to AE by EC AD by BD AE by EC এটো প্ৰমাণ কৰিব দিছিল তো প্ৰমাণিত বাপ্পা ঐ বুজি পাইছা না নাই তো 40 মিনিট হৈ গেল অলৰেডি এতিয়া আমি যাম অনুশীলনী 6.2 স্পিড ল'ব লাগিব অলপ এটা উদাহৰণ আছে উদাহৰণকেইটা কৰবা উদাহৰণকেইটা ইম্পৰ্টেণ্ট হয় উদাহৰণ বা পৰীক্ষাত আহে যদি উদাহৰণ লাগে উদাহৰণকেইটা বুজি নাপা তেতিয়াহ'লে মোক
মানে কমেণ্ট কৰিবি বা মেছেজ দিবি মই উদাহৰণকেইটা এক্সট্ৰাকৈ বুজাই দিম এতিয়া আৰু উদাহৰণ বুজাই নাথাকোঁ 6.2 ৰাইট 6.2 আছে 6.2 দিয়া আছে যে চিত্ৰত 6.17ত I আৰু 2ত DE BC ৰ সমান এটা EC আৰু AD ওলাব লাগে এটা ত্ৰিভুজ দিছে আমাক এনেকৈ BC আৰু এটা কাটি দিছে D আৰু E আৰু এটা দিছে A 1.5 সেন্টিমিটাৰ দিয়া আছে 1 সেন্টিমিটাৰ দিয়া আছে আৰু 3 সেন্টিমিটাৰ দিয়া আছে এইটো ওলাব দিছে EC কৈছে যে সলিউশন I কৈছে যে আমাক কি বুলি কৈছে জানা আমাক কৈছে DE টো প্যাৰালেল কাৰ BC ৰ প্যাৰালেল যদি প্যাৰালেল হয় মই কৈ দিছিলো তেতিয়াতে এটা আপি যদি সিধাকে দুটো কান দিছি দু সমান সমান কে কানবো তাৰ মানে AD by BD equal to AE by EC হ'ব না তো AD ৰ মান কিমান আছে ভাই AD ৰ মান আছে 1.5 স্যাৰ আৰু BD ৰ মান আছে 3 স্যাৰ তো ইকুৱেল টু 1 আছে আৰু এইটোৰ মান দিয়া নাই ধৰিলে এইটোৰ মানে x বুলি ধৰিলো বা না EC বুলি ধৰ AC বুলি ধৰ x বুলি ধৰবে ইচ্ছা কাৰণ তো x ৰ কথা উনি কান্দা তো EC বুলি ধৰ বাবু ঠিক আছে এটা সা বজ্ৰপুৰণ যদি মই কৰো কি ভাবি তই EC into 1.5 আৰু 1 into 3 স্যাৰ বজ্ৰপুৰণ মানে বুজি নাপলো মই জানো বজ্ৰপুৰণ মানে ততে বুজি পাও নাই মই এইটো কথা গম পাও কাৰণটো হৈছে যে তন্দে গাধা গৰু আবলা সা তো বজ্ৰপুৰণ মানে হৈছে যেতিয়া দুফালে ভগ্নাংশ থাকে আৰু ইকুৱেল থাকে এৰে ওপৰতটো এৰে তলতটো পূৰণ হয় আৰু এৰে ওপৰতটো এৰে তলতটো পূৰণ হয় তাকে কয় বজ্ৰপুৰণ ঠিক আছে এটা সা 1.5 তো কি হৈছে পূৰণ হৈছে এফালে গলি কি হ'ব হৰণ EC equal to 3 by 1.5 পয়েন্ট টু উঠাব কাৰণে ওপৰত নিম আমি 10 কি স্যাৰ কাৰণ পয়েন্ট উঠাব কাৰণে নিয়ম এটা আছে যে ধৰিলো তলত 2.67 আছে আৰু ওপৰত 5 আছে ধৰিলো 5 আছে এই পয়েন্টটো উঠাব লাগে তো আমি কি কৰিম জানা পয়েন্টটো উঠাই দিম প্ৰথমতে পয়েন্টটোৰ কাৰণে ওপৰত এটা 1 পূৰণ কৰিম আৰু পয়েন্টৰ পিছত যেটা সংখ্যা ৰাখে সেইটা শূন্য দিম দুটা আছে গতিকে দুটা শূন্য দিছো যদি এটা ৰাখিলে হয় স্যাৰ এটা শূন্য দিলে হয় পয়েন্টটো ঠিক গেল বুজি পাইছা না ঠিক হেনকে এটা 3 আছিল 3 দিলো 1 1 3 3 আৰু 1.5 আছিল পয়েন্টটো উঠাই দিলো 1 দিলো পয়েন্টৰ পিছত এটা সংখ্যা আছে এটা শূন্য দিলো বুজি পাইছা 3 গুণ 3 3 5 গুণ 15 আৰু 5 2 গুণ 10 এইটো EC ৰ মান হ'ব 2 এইটো EC ৰ মান হ'ব 2 খতম ইমান সহজ এইটো ইমানে সহজ মানে এতকে আৰু বেলেগা কই নাই ইমান সহজ বুজি পাইছা একদম পানী হৈ যাব এৰে পিছত তো কৰিব পাৰবি না ততে एरे भी तो करवा ना इसके बाद में जो है वो देखने में बहुत डांगर लग रहा है लेकिन नहीं है ए आरो BC आरो D आरो E এটা AD উলা পারছি না यस AD উলা পারছি কি দিছে DB BD কিমান আছে 7.2 5.4 आरो 1.8 তোরা কোশ্চন নিজে কর ট্রাই কর দুই পোস্ট কর ভিডিওটো কৰি কিনে ট্রাই কর ঠিক আছে এটো লাইভ ক্লাস নহয় নহলি মই তন্দক কৰবা দিলো চালো কোনি কোনি কৰিব পাৰা তো এটু কর জনে জনে পাৰা নিজকে আন কৰিবি শাবাশ আৰু জন নৰা এতে দিবি শাবাশ সা তো বাবু এটো সেম টু সেম কথা কৈছি না বাবা ভাই সেম টু সেম মানুহ প্ৰশ্ন করছি সেম কথা তো বাবু এতে কৈছি যে DE আমাৰ জন্তু আছে হেতু BC ৰ একদম সমানকে যায় প্যাৰালেল তেতিয়ালি AD by BD equal to AE by স্যার EC হ'ব AD by DB AE by EC সমানে কানবো তো AD ৰ মান দিয়া নাই স্যার AD ৰ মান AD থাকো BD ৰ মান দিছি স্যার 7.2 equal to AE ৰ মান দিছি স্যার 1.8 আৰু EC ৰ মান দিছি 5.4 সাবি বাবু মোক এটা কথা কত ওপৰতো আছে পয়েন্ট আৰু তলতো আছে পয়েন্ট এই পয়েন্টটো উঠাব কাৰণে ওপৰত দিলো এটা 1 আৰু এটা সংখ্যাৰ কাৰণে এটা শূন্য এই পয়েন্টটো উঠাব কাৰণে তলত দিলো 1 আৰু এটা সংখ্যাৰ কাৰণে এটা শূন্য আকৌ 10 10 কাটা গেল 18/54 হ'ল না তো পয়েন্ট যদি সেম সংখ্যাৰ আগত মানে সমান সমান সংখ্যাৰ আগত পয়েন্ট থাকলি ডাইৰেক্ট উঠি যায় তো বইনাত খাৰো ডাইৰেক্ট উঠি যায় 18/54 আৰু এটা আছে AD by
7.2 7.2 হৈছে হৰণ এফালে গেলি হ'ব পূৰণ 7.2 পূৰণ মানে এতে পূৰণ হ'ব AD ইকুৱেল টু হ'ব 18/54 ইনটু 7.2 7.2 মানে 7.2 টো ওপৰত পূৰণ হ'ব না 7.2 পইণ্টটো উঠাবৰ কাৰণে আমি কি কৰিম এটা এটাত 1 দিম আৰু 0 দিম হল ঠিক আছে 18 * 18 18 3 * 54 আৰু 3 দি যাব 3 * 3 3 2 * 6 ইফালে কিমান থাকিল 1 3 4 * 12 তো 24/10 মানে হ'ব 2.4 খতম টাটা বাই বাই আৰু ইয়াৰ পিছত বহুত গিটা আছে গিটা অলপ অলপ মানে লেভেলটো আপ হৈ যাব হাৰ্ডাৰ টান আচ্ছা 3 নম্বৰ বহুত গিটা আছে মই এটা কৰি দিম 2 নম্বৰ সৰি 2 নম্বৰ ইমান গিটা কৰি থাকিব কাৰণে নহব ভিডিওটো একেবাৰে 5 ঘণ্টা মান হৈ যাব তো এটা এনেকুৱা চিত্ৰ দিয়া আছে চিত্ৰ A C B D M আৰু N আৰু L এনেকুৱা চিত্ৰ দিয়া আছে এটা ও সৰি এটো 3 নম্বৰ ৰাইট 3 নম্বৰ 2 নম্বৰ নহয় 2 নম্বৰ চিত্ৰ দিয়া নাই sorry for that it is 3 নম্বৰ আগে 3 নম্বৰ কৰি দিও নেকি 2 নম্বৰ পিছত কৰি দিম চিত্ৰ আকলি যেটো মুছ পাইছে নাই 3 নম্বৰ সলিউশন 3 নম্বৰ সলিউশন কি হৈছে চিত্ৰত LM আৰু CB প্যাৰালেল আৰু LN আৰু CD প্যাৰালেল তো আমাক প্ৰমাণ কৰিব দিছি AM/AB আৰু AN/AD ওকে তো বাবু এটা কথা যদি ত্ৰিভুজ এটাক সমান্তৰাল ৰেখা এডালে অন্য বাহুডাল সমান্তৰাল হয় যদি সমানে অনুপাতত ভাগ কৰিছি যেনে ABC আছিল আৰু DE আছিল ঠিক আছে তো ইটোৰ পৰা মই এটা কথা লিখিব পাৰো কি জানা না AD/BD equal to AE/EC এটা লিখিব পাৰো আৰু এটা কথা লিখিব পাৰো যেটো ততক প্ৰমাণ কৰা না উদাহৰণত দিয়া আছে চালিও মবি কি ইটো যে AD/AB এহানি ডিভাইডেড বাই গোটাখিনি ইফালেও কি হ'ব AE/AC হ'ব AE/AC হ'ব পাছে না বুজি সরি AC নয় AC সরি মাই ভুল বুঝি বুঝা AD/AB AE/AC এটো হ'ব মন থাকবা না যদি এটা ত্রিভুজৰ এটা ৰেখা সমান্তৰাল কাটছি অন্য এটা ৰেখা ওপৰখিনি ডিভাইডেড বাই গোটাখিনি এৰে ওপৰখিনি ডিভাইডেড বাই গোটাখিনি হেতু হ'ব ঠিক আছে ये होगा होगा oh the star is broken हाँ अभी हमको दिया गया है गिवन क्या दिया गया है जे LM पैरेलल BC आरो LN पैरेलल CD राइट तो त्रिभुज ABC পৰা त्रिभुज ABC পৰা কি লিখিব পাৰিম স্যার AM divided by AB equal to AM divided by AB equal to AL divided by AC লিখিব পাৰিম AL divided by AC পাৰিম ঠিক আছে সবে বুজি পাইছা আরে ভাই বুজি পাও না নেকি এটা ত্রিভুজ যদি এডাল রেখা কাটে সমান্তরালকে রেখা কাটে এখিনি ডিভাইডেড বাই গোটাখিনি এখিনি ডিভাইডেড বাই গোটাখিনিৰ সমান হ'ব এটো প্ৰমাণ কৰিব লাগিব উদাহৰণত আছে আমি এইখিনি প্ৰমাণ কৰছো যে এইটো ডিভাইডেড বাই এইটো ডিভাইডেড বাই এইটোৰ সমান হয় তো এইটো ডিভাইডেড বাই গোটাখিনি এইটো ডিভাইডেড বাই গোটাখিনি সমান হ'ব যোগ কৰি দিব লাগে 1 যোগ কৰিব লাগে
এইটো উদাহৰণত আছে পাবি ততে তো যে এটা কথা মানিলো যে স্যাৰ এইখিনি ডিভাইডেড বাই গোটাইখিনি এইখিনি ডিভাইডেড বাই ইফালে গোটাইখিনিৰ সমান হ'ব যদি এডাল সমান্তৰাল ৰেখা কাটে ডান তো বাবু এইটোৰ পৰা মই এই ওপৰত ত্ৰিভুজটোৰ পৰা তলতটো নাই বুলি ধৰ এইটো ওপৰটোৰ পৰা লিখি পাৰিম AM ডিভাইডেড বাই AB AL ডিভাইডেড বাই AC ডান স্যাৰ আৰু এটা ত্ৰিভুজ ACD ৰ পৰা কি লিখি পাৰিম ACD তলত ত্ৰিভুজটোৰ পৰা স্যাৰ এটা লিখি পাৰিম AN ডিভাইডেড বাই AD ইকুৱেল টু স্যাৰ AL ডিভাইডেড বাই সৰি AC 2 নম্বৰ 1 আৰু 2 ৰ পৰা 2 ৰ পৰা সাধাৰণতে এটা কথা চাও 1 আৰু 2 ৰ পৰা কি লিখি পাৰিবি AL বাই AC সমান আছে না তো AM বাই AB আৰু AN বাই AD সমান হ'ব বুজি না পালি না চাবো যদি তোৰ বয়স এটো তই তোৰ বয়স যদি লেটস সে বাদি ধৰিলো এটা লৰা আছে ইয়াৰ বয়সটো যেটো বয়স এটা ছোৱালী আছে যাৰ বয়সৰ সমান ইয়াৰ বয়স সমান এই দুটাৰ বয়স সমান এটোৰ বয়স সমান আকৌ এই যোনটো ছোৱালী সেম ছোৱালী এই যোনটো সেম ছোৱালী তাৰ যোনটো বয়স হেটো কাৰ সমান জানা না বেলেগ এটা মানে ধৰিলো মই আৰু এটা লৰা ললো মই আৰু এটা লৰা তাৰ বয়স এইটো ছোৱালীৰ বয়সৰে সমান এইটো ছোৱালীৰ বয়সৰ সমান বুজি পাইছা না এইটো লৰাৰ বয়স এইটো ছোৱালীৰ সমান বেলেগ এটা লৰাৰ বয়স এইটো এ নাম দিছে এইটো বি নাম দিছে সেম ছোৱালীৰ বয়স এইটো লৰাৰ যিমান বয়স এইটো ছোৱালীৰ সিমান বয়স আকৌ বেলেগ এটা লৰাৰ যিমান বয়স এইটো ছোৱালীৰে সেম বয়স এইটো ছোৱালী পালি বুজি তো এই দুটা লৰাৰ বয়স সমান হ'ব না আবে কি গাধা গৰুবে এইটো বুজি পানা নি এই দুটা লৰাৰ বয়স সমান হ'ব না তো মোক AL বাই AC যদি ইকুৱেল হয় AM বাই AB AN বাই AD ৰ সমান হ'ব না তো এটা লিখি পাৰিম AM বাই AB ইকুৱেল টু AN বাই AD প্ৰমাণিত খতম বুলি হলো খতম শেষ একদম ধাৰাসাৰ ফিনিশ এইখিনি আছিল কথা বুজি পাইছা নেক্সট কোৱেশ্চন 2 নম্বৰত যাও Six point 2 নম্বৰ এটা ছবি দিয়া না আমি ছবি নিজে বনাব লাগিব we have to draw a picture by ourselves 2 নম্বৰ ছবিত কি কৈছে PQR এটা ত্ৰিভুজ আছে let's say এনেকুৱা ত্ৰিভুজ PQR we have a triangle which name is PQR and PQ parallel PR oh sorry PQ and PR বাহুৰ ওপৰত PQ আৰু PR বাহুৰ ওপৰত এই দুটা বাহুৰ ওপৰত দুটা বিন্দু আছে E আৰু F ইটো E আৰু ইটো F এটা কৈছে যে EF টো প্যাৰালেল হয় QR ৰ হয় না না উল্লেখ কৰিছি হয় না নহয় এটো ইয়াৰ প্যাৰালেল হয় না নহয় চাবাৰছি এইগলাৰ মান দেওয়া আছে মই কোনটো কৰি দিম লেটস সে 2 নম্বৰ কৰি দিছো 1 নম্বৰটো সব মাস্টাৰ কৰি দে 2 নম্বৰটো কৰি দিছো P এর মান দিয়া আছে P এর মান আছে 4 সেমি আৰু Q এর মান দিয়া আছে 4.5 সেমি আৰু PF এর মান দিয়া আছে 8 সেমি আৰু RF এর মান দিয়া আছে 9 সেমি এটা আমাক কৈছে যে EF টো QR প্যারালেল হয় না নহয় এন্ডালৰ প্যারালেল হয় না নহয় যদি প্যারালেল হবা লাগে এইখিনি ডিভাইডেড বাই এইখিনি ডিভাইডেড বাই এইখিনিৰ সমান হ'ব লাগিব এটো গমে পাইছা তো আমি PE divided by EQ equal to PF divided by FR হয় না নহয় চাম RF দিয়া আছে RF সমান হয় না নহয় চাম P কিমান আছে 4 EQ QE মানে EQ মানে কি বই একে কথা তুমি আৰু মই আৰু তুমি 4.5 equal to PF কিমান আছে 8 আৰু এটো RF 9 এটা চাও এই পয়েন্টটো উঠাবা কাৰণে আমি উপৰ 10 দিম না 10 দিলে কি যাব 40 হৈ যাব 45 আৰু এটো হৈ যাব 8/9
এ 45 40 খাতা যাব কি এদি 5 এদি যাব 8 5 গুণ 40 আর 9 5 গুণ 45 5 8 গুণ 40 5 9 গুণ 45 তো 8/9 ইকুয়াল টু 8/9 হল সমান হল না এটাকে সমান যেহেতু হল এটাকে EF প্যারালাল QR এতে যদি সমান না পালি হয় মানে এটা সাপোজ কিবা বেলেগ পালি হয় 4/5 পালি হয় ইকুয়াল টু 8/9 পালি হয় তো এটা সমান নহলে হয় গটিকে EF নট প্যারালাল কাটি দিলি হয় QR তো বাকিটা করবি যদি এটো ইকুয়াল না পা তেতিয়া হলি হ'ব EF QR প্যারালাল নহয় সমান্তরাল নহয় বুঝি পাইছা না আকৌ 2 নম্বৰ হল এবাৰ 3 নম্বৰ কি আছে সরি 3 নম্বৰ কৰি দিলো এটা 4 নম্বৰ রাইট 4 নম্বৰ क्वेश्चन नंबर 4 चित्र देख के घबराना नहीं है भाई चित्र देख के घबराना नहीं है এটা ডি আছে F और E এহিনি আছে রাইট এটা আমাক কি কৈছে 4 নম্বৰ সলিউশন গিভেন কি দিছে গিভেন আমাক দিছে যে DE ডাল কার প্যারালাল AC এর প্যারালাল আর DF ডাল DF প্যারালাল AE আর প্রমাণ করব লাগে প্রমাণ করা যে কি বলি প্রমাণ করব দিছি যে BF হ্যাঁ BF ওহো BF FE equal to BE divided by EC এটু প্রমাণ করব দিছি বাবু এটু প্রমাণ করব আছে বুঝিলো DE ডাল AC এর প্যারালাল DE ডাল AC এর প্যারালাল এই দুডাল প্যারালাল দেখছেন না এটা দুটো ত্রিভুজ আছে আর DF ডাল A এর প্যারালাল DF ডাল A এর প্যারালাল তার মানে এটা ত্রিভুজ এনেগো আছে AE আর এতে DF আর এটা ত্রিভুজ আছে এনেগো এটা ACPE আর D এটা নাই বলি ধর এনেগো দুটো ত্রিভুজ দেখা হইছে রন্দে রাইট তো প্রথম ত্রিভুজটো আমাক দিছি DF ডাল সরি DE ডাল AC এর প্যারালাল হ্যাঁ কি বলল DE ডাল AC এর প্যারালাল ও সেকেন্ড ত্রিভুজটো দিছি DE ডাল AC এর প্যারালাল আর থার্ড ফার্স্ট শব্দটো কি দিছি DF ডাল A এর প্যারালাল DF আমাক প্রমাণ কি করব আছে BF বাই EF BF বাই EF এইখিনি বাই এইখিনি BE divided by EC এর সমান ডান সা ত্রিভুজ কোনটো লম ফার্স্ট এইটো ললো ABC ABE এর এইটো ত্রিভুজৰ পৰা এইডাল প্যারালাল বুলি কৈছি তো আমি লিখব পাৰিম যে BD divided by AD equal to কি লিখব পাৰিম BF divided by FE EF না FE বুঝি পানা না আবে ভাই কি বুঝি পানাছা কি বুঝি পানা এই দুডাল যদি প্যারালাল হয় এর দুডাল যদি সমান্তরাল হয় এর দুডাল সমান্তরাল হলে এইখিনি ডিভাইডেড বাই এইখিনি ডিভাইডেড বাই এইখিনিৰ সমানে হ'ব না ভাই এটো উল্টাই দি না উল্টাই দি কিনে চা দুডাল সমান্তরাল আছে উপৰখিনি তলখিনি ওফালে উপৰখিনি তলখিনি বুঝি পাইছা তো যদি বুঝি পাইছা এটো এক নম্বৰ দিলো নেক্সট এইটো ত্রিভুজ কি বনাম ABC ৰ ত্রিভুজ ABC ৰ হে ত্রিভুজটো চা BD divided by AD কাৰ সমান হ'ব BE divided by EC ৰ সমান হ'ব 2 নম্বৰ চাৰ এটা বস্তু দেখা পাইছো BD by AD তো BD by AD সমান হয় এটো সমান হয় তো এটো সমান হ'ব BD by AD মানে যদি BF by EF
BD by AD মানে যদি BE by EC তো এতেকে 11 2 পৰা BF divided by FE equal to BE divided by EC प्रमाणित खत्म टाटा बाय बाय चुटकी शेष यही प्रमाण करना था ना भाई यही तो प्रमाण करना था बुझी पाइছা ना को बुझी पाइছা ना एकदम सहज बे एकदम सहज 4 नम्बर खत्म किमान टाइम कति टाइम प नेपाली मान बनछु 1 घंटा 3 मिनिट हल ओके सो আৰু এটা কৰিব পাৰি 500 কৰিব পাৰি কাঁচা বিহেইছে বে ঠিক কষ্ট হয় বহুত কিন্তু চলিলে নুবুঝে কি করবি বহুত দুখ কি করা যায় 5 নম্বৰৰ সহজ একদমে সহজ এইটো যোনটো 6.2 এইটো গোটেইটা সেম তো হেৰি লাগব মানে বুজি পাইছা না এটা ত্ৰিভুজৰ এডাল বাহু সমান্তৰাল ৰেখা যাব তো এইখিনি ডিভাইডেড বাই এইখিনি ডিভাইডেড বাই এইখিনি পিছৰখিনি এনকে হ'ব এনেকুৱা হ'ব তো 5 আৰু 6 আৰু 7 বাকি যিকিটা আছে কৰি চাবি একবাৰ ঘৰত যদি নোৱাৰা মই এটা নেক্সট ভিডিও আপলোড কৰিব ট্ৰাই কৰিম আৰু ইয়াৰ পিছত তোমাৰ যোনটো কি আছে 3 আছে না 6.3 আৰু 6.4 বেলেগ ভিডিও এটাত কভাৰ কৰিম আৰু 6.5 আছে ওকে 6.5 বেলেগ ভিডিও এটাত কভাৰ কৰিম তো আজিলৈকে এইখিনি ধন্যবাদ আৰু ভালকৈ পঢ়ি থাক আৰু যদি মানে ভিডিওটো চাই ভাল লাগিল বা পঢ়োৱাটো ভাল লাগিল আজি মই ইমান বেছি ধেমালি কৰা নাই আজি সো ভেৰি সিৰিয়াসলি পঢ়াইছো মানে বহুত সিৰিয়াসলি মাজে মাজে ধেমালি কৰা যাব এন্ড যদি ভিডিওটো ভাল লাগিল ভাইটি নিজৰ স্কুলৰ যিমান লগৰ আছে সবকে শেয়াৰ কৰি দিবা আৰু যিমান পাৰে শেয়াৰ কৰিবা মানে WhatsApp ষ্টেটাছত হওক যি নহওক শেয়াৰ কৰিবা আৰু সাপোৰ্ট কৰিবা থ্যাংক ইউ সো মাচ ধন্যবাদ